কৃষ্ণ অসমীয়া সমাজৰ পথ প্ৰদৰ্শক, এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক, নৱ বৈষ্ণৱ যুগৰ প্ৰৱৰ্তক, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন, গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ, সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয়ী সৰ্বশক্তিমান, পৰম পুৰুষ পৰম আনন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰে বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক আমি অন্তৰৰ পৰা সেৱা জনাই বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয় জয়তে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ এই নামঘৰ উপসমিতিৰ সমূহ সদস্য তথা সদস্যাৰ শ্ৰীচৰণত আমি ভক্তিভৰা সেৱা জনাইছোঁ। তেওঁলোকে আজি আপোনাক ভকত বৈষ্ণৱৰ সন্মুখত প্ৰভু ভগৱন্তৰ লীলাসমূহ কিছু আলোচনা কৰাৰ বাবে আমাক সুবিধাকণ দিয়াৰ বাবে ব্যাসদেৱে ভাগৱতত লিখিছে, কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। ১২:৩-৫১ দ্বাদশ স্কন্ধত ৩য় অধ্যায় ৫১ নম্বৰ শ্লোক। আৰু এই শ্লোকৰ অনুবাদ মিলাজুলাকৈ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে, দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ অন্তৰ্জাতু পাতকীও কলিত তৰয় সুখে মুখে কৰি কৃষ্ণৰ কীৰ্তন। সেইকাৰণে যিসকলে যেনেকেই নহওক কিয় প্ৰভু ভগৱন্তৰ শ্ৰৱণ কীৰ্তন কৰিছে আৰু তেওঁলোকে কলি যুগৰ পৰম ধৰ্ম পালন কৰি আছে বুলি আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। মূল ভাগৱত ভাগ সংস্কৃতত আছে। ইয়াত ১২টা স্কন্ধ, ৩৩৫টা অধ্যায়, ১৮,০০০ শ্লোক, ৫,৯৬,০০০ শব্দ আৰু ১০টা লক্ষণ আছে। অত্ৰ স্বৰ্গ বিসৰ্গছ স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তিৰ আশ্ৰয় ২:১। দ্বিতীয় স্কন্ধ ১০ম অধ্যায় ১ম শ্লোক ভাগৱত। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আৰু আশ্ৰয় 10টা লক্ষণ ভাগৱতে কৈছে। তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। আজি আমাৰ যিটো মূল বিষয় কৃষ্ণ উদ্ধৱ সংবাদ, এয়া একাদশ স্কন্ধৰ পৰা লোৱা হৈছে। একাদশ স্কন্ধৰ লক্ষণ হৈছে মুক্তি। মুক্তি মানে মোকলাই দিয়া। কাক মোকলাই দিব? যিজন বান্ধোনত আছে। প্ৰথম কথা আপুনি জানিব লাগিব যে আপুনি বান্ধোনত আছেনে নাই। যদি আপোনাৰ বান্ধোনে নাই তেতিয়া আপোনাক মুক্তিৰ কিহৰ প্ৰয়োজন? আৰু যদি বান্ধোনত আছে তেতিয়াহ'লে কিহৰ বান্ধোন সেইটো? সেয়া জানিবৰ কাৰণে কৃষ্ণ উদ্ধৱ সংবাদ আৰু একাদশ স্কন্ধৰ আন এটা অধ্যায় আছে নিমি নৱসিদ্ধ সংবাদ, অতি জানিবলগীয়া। ভগৱান কৃষ্ণ কেতিয়া অৱতাৰ লয়? যদা যদা হি ধৰ্মস্য গ্লানিৰ ভৱতি ভাৰত অদ্ভুত্যানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। ৪ৰ্থ অধ্যায় ৭ আৰু ৮ নম্বৰ শ্লোক গীতা। চৰাচৰ গুৰু ঈশ্বৰ কৃষ্ণৰ জন্মৰ শুনা কাৰণ সাধু সমস্তৰ ধৰ্ম ৰক্ষা হৈব নাখিব দুষ্ট দুৰ্জন। মহন্তসকলে এইটো জন্ম কৰ্ম শুনিবে গাইবে মুখে তিনিও তাপক এতেকে নিস্তৰি পাইবে মুখ্যম মহাসুখে। ভগৱান কৃষ্ণ দ্বাপৰত পূৰ্ণৰূপে অৱতাৰ ল'লে। তেওঁৰ মূল উদ্দেশ্য আছিল ভূমিভাৰ হৰণ কৰা। আৰু যেতিয়া ১৮ অক্ষৌহিণী সেনা কৰি জৰাসন্ধৰ সেনাৰ ১৭ বাৰ বধ কৰিলে। এক অক্ষৌহিণী সেনাত থাকে ২,১৮,৭০০ সেনা। কুৰুক্ষেত্ৰৰ যুদ্ধত ১৮ অক্ষৌহিণী সেনা, ১১ অক্ষৌহিণী কৌৰৱৰ পক্ষত, ৭ অক্ষৌহিণী পাণ্ডৱৰ পক্ষত। ১৮ অক্ষৌহিণী সেনা এয়া তেওঁ সংহাৰ কৰিলে। আৰু তাৰ পাছত যদুকুলো সংহাৰ কৰি বৈকুণ্ঠলৈ গতি কৰাৰ যেতিয়াই তেওঁ সংকল্প কৰিলে, তেওঁৰ প্ৰাণৰ বান্ধৱ উদ্ধৱে কথাষাৰ গম পালে আৰু
প্ৰভাস ক্ষেত্ৰত এক নিৰ্জন স্থানত প্ৰভু ভগৱন্তক লগ কৰি প্ৰশ্ন কৰিলে, হে প্ৰভু, তদ বিয়োগেনতে ভক্তম কথম স্থাস্যন্তি ভূতলে নিৰ্গুণ উপাসনে কষ্টমত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্মা 3 অধ্যায় 59 নম্বৰ শ্লোক। উদ্ধৱে প্ৰশ্ন কৰিছে, হে প্ৰভু, তুমি যে কৈছা মই বৈকুণ্ঠলৈ গতি কৰিম, তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা, তদ বিয়োগেন, তোমাৰ বিয়োগত, তে ভক্ত, তোমাৰ ভক্তসকল, কথম স্থাস্যন্তি ভূতলে, কেনেকৈ থাকিব পৃথিৱীত? কাৰণ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো ইমান সহজ সাধ্য নহয়। আৰু তেতিয়া উদ্ধৱৰ কথা শুনি প্ৰভু ভগৱন্তই চিন্তা কৰিলে। ইতি উদ্ধৱ বাচ শ্ৰুত্বা প্ৰভাসে চিন্তয়দ হৰি ভক্ত অৱলম্বনাർത്থায় কিম বিধেয়ম ময়েতি চ। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্মা 3 অধ্যায় 60 নম্বৰ শ্লোক। ভগৱানে চিন্তা কৰিলে, মই কি উপায় দি যাম? আৰু তেতিয়া তেওঁ বুজি পালে, উপায় দিলে। স্বকীয়ম য়দ ভৱেতে যতচ্চ ভগৱতে অদাধ্যাত তিৰোধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱত অৰ্ণৱম। আৰু লগে লগে ঘোষণা দিলে, তেনেয়ম বাংময়ী মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম 3 অধ্যায় 61 আৰু 62 নম্বৰ শ্লোক। ভগৱানে ক'লে, হে উদ্ধৱ, চিন্তা নকৰিবা, মই মোৰ বল বীৰ্য মোৰ শক্তি সমস্তখিনি মই ভাগৱত মহাসাগৰৰ মাজত বিলীন কৰি থ'ম। উদ্ধৱে পুনৰ প্ৰশ্ন কৰিলে, হে প্ৰভু, তোমাক কেনেকৈ পাব? আৰু অকণমান বুজাই দিয়া। তোমাৰ ওচৰলৈ যাব পৰা উপাসনাৰ পদ্ধতি কি হ'ব কলিযুগত? আৰু তেতিয়া ভগৱানে ক'লে, হে উদ্ধৱ, যোগত্ৰয়ময়ী প্ৰোক্ত নৰণম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় অন্যস্তি কুত্ৰাচিত। 11:20-6 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই উদ্ধৱক ক'লে, হে উদ্ধৱ, মোৰ ওচৰলৈ আহিব পৰা 3টা মাৰ্গ আছে। কি 3টা? প্ৰথমটো কৈছে কৰ্ম মাৰ্গ, য'ত ইন্দ্ৰিয় প্ৰধান কৰ্মসমূহক গুৰুত্ব দিয়া হ'ল, যাগ যজ্ঞ পূজা পাতল। ভাগৱতে কৈছে মোৰ ওচৰলৈ আহিব পাৰে তেনেকৈ। দ্বিতীয়ত কৈছে জ্ঞান মাৰ্গ। জ্ঞান মাৰ্গ কি? নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা তেওঁ চিন্তা কৰি কৰি যেতিয়া গম পাব যে মই কোন, এই জ্ঞান মাৰ্গৰ দ্বাৰাও প্ৰভুৰ আনন্দটো পাব পাৰি। আৰু তৃতীয়টো হৈছে ভক্তি মাৰ্গ। ভক্তি মাৰ্গৰ মূল তত্ত্বটো দিলে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আগতে দৃষ্টিকোণ সলনি হ'ব লাগিব। চৈতন্য ৰূপে ভগৱান সমস্ত প্ৰাণীত আছে, এই সত্যটো উপলব্ধি কৰি ভকতৰ সংগত কেৱল প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ আৰু কীৰ্তন কৰিয়েই মোক হৃদয়ত লাভ কৰিব পাৰিব। যদি উদ্ধৱক 3টা মাৰ্গ দিলে, কিন্তু ভগৱানে ক'লে, উদ্ধৱ, তুমি সোধাৰ কাৰণে মই 3টা মাৰ্গৰ কথা কৈছোঁ, কিন্তু মোৰ সিদ্ধান্ত বেলেগ। কি? জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। হে উদ্ধৱ, যদিও মই 3টা মাৰ্গৰ কথা তোমাক কৈছোঁ, কিন্তু মোৰ সিদ্ধান্ত এটা, সেইটো হৈছে ভক্তি। আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে যে যদি 3টা মাৰ্গ আছিলেই, তেতিয়াহ'লে ভগৱানে 2টা মাৰ্গ ছাইড কৰি কিয় ভক্তি দিলে, যাৰ কাৰণে বৰ্তমান সময়ত সমাজৰ খেলি মেলি সৃষ্টি হৈছে। আৰু সেইজন ভগৱানে গীতাত অৰ্জুনক কৈছে, সমোহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়। 9ম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো প্ৰিয় নহয়, কোনো দৈশ্য নাই। তেতিয়াহ'লে তুমি আকৌ 2টা মাৰ্গ ছাইড কৰি পেলাই কেৱল ভক্তি মাৰ্গক গুৰুত্ব কিয় দিলা? সেই অৰ্থটো জানিবৰ কাৰণে, সেই তত্ত্বটো জানিবৰ কাৰণে প্ৰথম বস্তু বুজি ল'ব লাগিব, ভগৱান কৃষ্ণৰ লগত আমাৰ সম্পৰ্ক কি, তেওঁ কোন হয় আমাৰ। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, পিতাহমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচ। 9ম অধ্যায় 17 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সমস্ত জগতৰ পিতা, মই মাতা, মই পিতামহ, বেদৰ ওংকাৰ মই, প্ৰণৱ আৰু ঋগ্বেদ সামবেদ যজুৰ্বেদ মই। মত্ত পৰতৰম নান্যত কিঞ্চিদ অস্তি ধনঞ্জয় ময়ি সৰ্ববিদম প্ৰতম সূত্ৰে মণিগণায়ব। 7ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। মোতকৈ শ্ৰেষ্ঠ কোনো নাই। হে অৰ্জুন, যেনেকৈ এধাৰী মালাত সূতাডালত মণিবিলাক গাঁঠি থোৱা থাকে, তেনেকৈ সমস্ত জীৱ মোৰ লগত গাঁঠি থোৱা আছে। গতিকে মোৰ লগত সম্বন্ধ
পিতাৰ সম্বন্ধ, মাতাৰ সম্বন্ধ। এতিয়া আপোনালোকে কওক, কোন এনেকুৱা পিতৃ মাতৃ আছে যোনে নিজৰ সন্তানৰ অহিত চিন্তা কৰিব? কোনে কৰিব? সেইকাৰণে ভগৱান কৃষ্ণই ক'লে কৰ্ম মাৰ্গ জ্ঞান মাৰ্গ তুমি ল'ব নহ'ব। কিয়? কৰ্ম মাৰ্গ কৰাত আপত্তি নাই, কিন্তু উদ্ধৱক ক'লে হে উদ্ধৱ, কৰ্ম মাৰ্গ কৰিবলৈ গ'লে কিন্তু 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব। মন্ত্ৰস্য চ পৰিজ্ঞাতম কৰ্মসুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষড্ভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই উদ্ধৱক ক'লে হে উদ্ধৱ, যাগ যজ্ঞ পূজা পাতল কৰাত মোৰ আপত্তি নাই, কিন্তু 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব। যদি নাথাকে তেতিয়া বিপৰ্যয় ঘটিব। কি 6টা? প্ৰথম ক'লে স্থান, তাৰপিছত কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। 6টা বস্তুৰ শুদ্ধতা লাগিব। আপোনালোকে জানি আচৰিত হ'ব, যি 28,000 ঋষিৰ কথা আমি ভাগৱতৰ প্ৰথম স্কন্ধত পাওঁ, যি বেদত প্ৰধান, 28 সহস্ৰ ঋষি বেদত প্ৰধান, তেওঁলোকেও সহস্ৰ বছৰ যজ্ঞ কৰিবৰ কাৰণে ভগৱান নাৰায়ণৰ পৰা স্থান লৈ আহিছিল। প্ৰয়াগ ক্ষেত্ৰত প্ৰভু নাৰায়ণৰ দৰ্শন পোৱাৰ পাছত এই ঋষিসমূহে অনুৰোধ কৰিছিল, হে প্ৰভু, কলিযুগৰ মানুহৰ কল্যাণ সাধনৰ অৰ্থে আমি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিছোঁ, আমাক এটুকুৰা স্থান দিয়া। আৰু ভগৱানে তেতিয়া কৈছিল, মোৰ সুদৰ্শন চক্ৰৰ লগত তোমালোক যোৱা, যি ঠাইত মোৰ সুদৰ্শন চক্ৰ ৰৈ যাব আৰু ইয়াৰ মাজৰ শলাবিলাক, যাক নেমি বুলি কয়, এই নেমিবিলাক য'ত পৰিব তাত তোমালোকে যজ্ঞ কৰিবা, সেইখন পবিত্ৰ স্থান, তোমালোকৰ কোনো বিঘিনি নঘটে। য'ত এখন প্ৰকাণ্ড অৰণ্যৰ মাজত এটুকুৰা মুকলি ঠাইত চক্ৰ ৰৈ পৰিল, নেমি পৰি গ'ল, আৰু পৰাৰ কাৰণে জেগাখনৰ নাম দিলে নৈমিষ। অৰণ্যৰ মাজত হোৱাৰ কাৰণে সন্ধি হ'ল নৈমিষ প্লাছ অৰণ্য, নৈমিষাৰণ্য। এই 28,000 ঋষি মুনিও স্থান লৈ পেলাই তাত যজ্ঞ কৰিছিল, তথাপিও স্বীকাৰ কৰিছে, কৰিলো যজ্ঞ 80 সহস্ৰ বছৰ, হোম ধুমে ধূম্ৰ বৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে না। স্থান, জনকাদি ৰজাই 12 বছৰ নিজে যজ্ঞৰ কাৰণে, স্থলীৰ কাৰণে হাল বাই যজ্ঞস্থলী ৰেডি কৰিছিল বুলি শাস্ত্ৰত উল্লেখ আছে। এনেকৈ হালৰ শিয়লিত সীতাক পাইছিল। কাল, সময়, নিৰ্দিষ্ট সময়ত যদি কৰিব নোৱাৰে তেতিয়া বিপৰ্যয় ঘটিব। তাত যি পাত্ৰসমূহ ব্যৱহাৰ হয়, যি দ্ৰব্য আহে, এই সমস্তবিলাক পবিত্ৰ হ'ব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা, মন্ত্ৰ উচ্চাৰণ। মন্ত্ৰ উচ্চাৰণত যদি খেলি মেলি হ'ল, তেতিয়াহ'লে আপোনালোকে 6ষ্ঠ স্কন্ধত পাব, বৃত্তাসুৰ বধত তস্তামুনিয়ে যজ্ঞ কৰিছিল ইন্দ্ৰক বধ কৰিবৰ কাৰণে, আৰু মন্ত্ৰ উচ্চাৰণ কৰিলে ইন্দ্ৰ শত্ৰু বিবৰ্ধন, ইন্দ্ৰৰ শত্ৰু বৃদ্ধি হওক। কিন্তু উচ্চাৰণত খেলি মেলি হ'ল। য'ত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু বধ হওক বা নিধন হওক, তাত তেওঁ ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক। মন্ত্ৰত উচ্চাৰণ খেলি মেলি হৈ গ'ল। তাৰ ফলস্বৰূপে কি হ'ল? ইন্দ্ৰৰ হাতত বৃত্তাসুৰৰ বধ হ'বলগীয়া হ'ল। সেইকাৰণে আচল ডাঙৰ কথাটো হৈছে, মন্ত্ৰ উচ্চাৰণত যদি গণ্ডগোল থাকে, সংস্কৃত ইমান সহজ নহয়। আমাৰ দৰে অজ্ঞ মানুহে সংস্কৃত উচ্চাৰণ কৰিবলৈ ভয় লাগে। তথাপিও সংস্কৃতৰ প্ৰপাৰলি যদি উচ্চাৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে নকৰাই ভাল। আৰু যদি মন্ত্ৰত খেলি মেলি হ'ল, আপোনালোকে এটা কথা আজি জানি যাওক, পুৰোহিতজনৰ একো নহয়, যাজকৰ বিপৰ্যয় ঘটিব বুলি কৈছে, যিজন সেৱকী। গতিকে মন্ত্ৰ মাৰ্গটো ইমান সুবিধাজনক নহয়। দ্বিতীয় আহিছে জ্ঞান মাৰ্গ। জ্ঞান মাৰ্গত য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে, শংকৰাচাৰ্যই কৈছিল 4টা মিনিমাম বস্তুটো ইয়াত লাগে, আৰু বহুত আছে। 4টা মিনিমাম কি? সম, দম, তিতিক্ষা, উপৰতি। প্ৰথম কৈছে মনৰ ওপৰত সংযম। জ্ঞান মাৰ্গত যাবৰ কাৰণে মনৰ ওপৰত কণ্ট্ৰল হ'ব লাগিব। আমাৰ কিমানজনৰ মনৰ ওপৰত সংযম আছে? দ্বিতীয়ত কৈছে ইন্দ্ৰিয় দমন। আপুনি ইন্দ্ৰিয় দমন কৰিব পাৰিব লাগিব, তেতিয়া জ্ঞান মাৰ্গৰ কাৰণে আপুনি অধিকাৰী হ'ব। তাৰ পাছত কৈছে তিতিক্ষা, সহনশীলতা গুণ। বহু বছৰ ধৰি আপুনি জংঘলত, পাহাৰৰ ওপৰত ধ্যানত থাকিব লাগিব। কি খাবলৈ পাইছে, কি কৰিবলৈ পাইছে, গৰম ঠাণ্ডা একো আপুনি তাক সেইবিলাকক উপলব্ধি কৰিব নোৱাৰিব। চব সহ্য কৰিব পৰা কোৱালিটি হ'ব লাগিব। আৰু শেষত দিছে ওপৰতি, বিষয়ৰ ওপৰত উঠিব পৰা। ইমান শাৰীৰিক কষ্টসমূহ সহ্য কৰি
সাধাৰণ মানুহে যে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিব পাৰিব, ই অতি কষ্টকৰ। সেইকাৰণে গীতাত দ্বাদশ স্কন্ধ ভক্তি যুগত ভগৱান কৃষ্ণই অৰ্জুনক অকপটভাৱে স্বীকাৰ কৰি গৈছে, ক্লেশ অধিকতৰস্তেষাম অব্যক্ত শক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অৱাপ্যতে। দ্বাদশ অধ্যায় 5 নম্বৰ শ্লোক। হে অৰ্জুন, জ্ঞান মাৰ্গ অতি কষ্টকৰ। আপোনালোকে হয়তো বহুতে নাজানে, বহুতে জানে, মই SSBত আছিলোঁ এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে। 92ত যেতিয়া জইন কৰিছিলোঁ, আমাক ট্ৰেইনিং এটা দিছিল জম্মু কাশ্মীৰত, ডাইৰেক্ট মোৰ পষ্টিং আছিল। জম্মু কাশ্মীৰৰ এখন অৰণ্যত আমাক জংঘল এক্সাৰচাইজৰ নামত এৰি দিয়া হৈছিল কেইদিনমানৰ কাৰণে। আৰু জংঘলত ঘূৰি ফুৰোঁতে এটা গুহাৰ সন্মুখত এজন বুঢ়া মানুহ, মোৰ জীৱনৰ সত্য কাহিনী, বুঢ়া মানুহজনক লগ পাইছিলোঁ আৰু সুধিলোঁ, দেউতা, এই জংঘলৰ মাজত গুহাৰ সন্মুখত আপুনি কি কৰি আছে? আমাক কৈছিল যে এই গুহাটোৰ ভিতৰত এজন ঋষিয়ে 12 বছৰ তপস্যা কৰিছিল, বহুখিনি সিদ্ধি লাভ কৰিছিল, কিন্তু সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ ঠিক প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু সমস্ত সিদ্ধি তৎক্ষণাত শেষ হৈ গ'ল। আমি ক'লোঁ, জেগাটো চাব পাৰিমনে? বোলে ঘোৰ অন্ধকাৰ। চোৱাৰ ইচ্ছা আছিল, তেখেতক অনুৰোধ কৰিলোঁ, অকণমান পোহৰ এটা লৈ গৈ আমাক দেখুৱালে। সেই ঋষিজনৰ ফটোখন আছে। জংঘল এক্সাৰচাইজ শেষ কৰি যেতিয়া বাহিৰলৈ ওলাইছিলোঁ, ওচৰৰ গাঁৱত সুধিলোঁ, এনেকৈ বুঢ়া মানুহ এজন লগ পাইছিলোঁ আৰু তেওঁ আমাক এনেকুৱা কথা ক'লে, কিমান দূৰ সত্য আমাক জানিব দিছিল। ছাৰ, আপোনাক কোৱা প্ৰতিটো কথাই সত্য, খালি এটা কথা লুকুৱাইছে। কি কথা? যিজন মানুহে আপোনাক এজন ঋষি বুলি কৈ আছে, সেই ঋষিজন বেলেগ নহয়, সেই বুঢ়াজনে সেইজন ঋষি। অৰ্থাৎ 12 বছৰ তপস্যা কৰাৰ পাছতো তেওঁ সফল হ'ব নোৱাৰিলে। আৰু যিজন সফল হৈছিল, ব্যাস, সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰোঁ বুলি কৈছিল, সেইজনৰ গতি কি আছিল? বদৰিকাশ্ৰমত বহি আছিল, উগুল থুগুল চিত্ত নাহি সুখ শান্তি, নজানন্ত কৃষক মনত গুণি গান্ধি, অধুমুখে বসি আছে হুয়া নেশবদ, সেহি বেলা তৈতে আহি মিলিল নাৰদ। সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ পাছতো যদি আমাৰ চিত্ত চঞ্চল হৈ থাকে, তেতিয়াহ'লে আমাৰ লক্ষ্যটো সেইটো নহয়। সেইকাৰণে ভগৱান কৃষ্ণই উদ্ধৱক কৈছিল, উদ্ধৱ, এই যিমান আছে প্ৰাণী চব মোৰ সন্তান, তেওঁলোকৰ মই অহিতটো কিয় চিন্তা কৰিম? আৰু তেওঁলোকৰ কাৰণে আটাইতকৈ সুগম যদি কিবা উপায় কলিযুগত আছে, সেয়া হৈছে ভক্তি মাৰ্গ। আৰু সেইকাৰণে এই সিদ্ধান্তটো প্ৰথমতে দিলে। এতিয়া পদে কৈছে, কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে শুধন্ত দুনাই, শুনা প্ৰভু জগতৰ বাপ, জানিলোঁ সন্তৰ সংগে তোমাত ভকতি কৰি, এৰাই তেবে সংসাৰৰ তাপ। উদ্ধৱে স্বীকাৰ কৰিছে, হে প্ৰভু, মই তোমাৰ সিদ্ধান্তটো শুনি গম পালোঁ যে ভক্তৰ সংগত মই তোমাৰ যদি ভক্তি কৰোঁ, তেতিয়াহ'লে মই সংসাৰৰ তাপৰ পৰা পৰিত্ৰাণ পাব পাৰিম। কি তাপ? আমাৰ জীৱনত প্ৰত্যেকজন মানুহে 3 ধৰণৰ কষ্ট ভোগ কৰি আহিছে। এই কষ্টসমূহক শাস্ত্ৰই 3টা ভাগ কৰিছে। এটাক নাম দিছে আধি দৈবিক। আধি শব্দটোৱে ৰিলেট কৰা বুজাইছে, সম্বন্ধ, সম্পৰ্কীয়। দৈৱ সম্পৰ্কীয় যিমান কষ্ট আমি ভোগ কৰোঁ, সেয়া শাস্ত্ৰই নাম দিছে আধি দৈবিক তাপ। আন কিছুমান আছে আমি ভূতৰ পৰা পাওঁ। ভূত মানে প্ৰাণী, সমস্ত ভূতত ব্যাপী আচুময় হৰি, সেই প্ৰাণীক বুজাইছে। প্ৰাণীৰ পৰা যেতিয়া কষ্ট পাওঁ, কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, সাপে খুটিলে, মানুহে মানুহক কষ্ট দিলে, যিকোনো প্ৰাণীৰ পৰা যেতিয়া কষ্ট পাম, সেই তাপসমূহক নাম দিছে আধি ভৌতিক তাপ। আৰু আন কিছুমান আছে নিজক লৈ, আত্মিক, আধ্যাত্মিক। আধ্যাত্মিক তাপ 2 ধৰণৰ, এক হৈছে শাৰীৰিক, এক হৈছে মানসিক। শাৰীৰিক বিভিন্ন অসুস্থতাৰ কাৰণে আমি কষ্ট পাওঁ, আৰু আটাইতকৈ চিন্তনীয় বিষয় বৰ্তমান সময়ত হৈছে মানসিক চাপ। আপোনাক সবে জানি আচৰিত হ'ব, 2 বছৰ 2.5 বছৰীয়া সৰু শিশুৰ পৰা বুলি মৃত্যুৰ দুৱাৰদলিত থিয় হৈ থকা বৃদ্ধলৈকে প্ৰত্যেকজন মানুহ মানসিক চাপত ভুগি আছে। কাৰোবাৰ ব্যক্তিগত কাৰণ, কাৰোবাৰ পৰিয়াল কেন্দ্ৰিক, কাৰোবাৰ সামাজিক ব্যৱস্থাৰ কাৰণে, কাৰোবাৰ দেশৰ নীতি নিয়মৰ কাৰণে, বিভিন্ন কাৰণত আমি মানসিকভাৱে ভাগি পৰিছোঁ। আপুনি কাৰোবাক যদি সোধে কি খবৰ, নকবি আৰু, বিৰাট টেনশ্যন। এই যে টেনশ্যন, মানসিক চাপ, এই 3টা তাপৰ পৰা পৰিত্ৰাণ পাব পৰা, তাপত্ৰয় উন্মূলনম, যদি কিবা সুগম উপায় আছে, ভগৱানে আমাক উপদেশ দিলে, কেৱল আৰু কেৱল কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ সংগত তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। এতিয়া উদ্ধৱে কৈছে
জানিলো সন্তৰ সংগে তোমাত ভক্তি কৰি এৰাই তেবে সংসাৰৰ তাপ। ডাঙৰ কথাটো ইয়াত আহিছে, ভক্তি মানে কি? আমাৰ সকলোৱে কৈ আছে যে ভক্তি কৰা, ভক্তি কৰা। ভক্তি মানে কি কৰিবা? ৰাতিপুৱা গাটো ধুই গুৰুগৃহত সোমাই চাকি বন্তি জ্বলাই ঘোষা এভাগ গালোঁ, নাম গালোঁ, শৰণ ভজনৰ কাম কৰিলোঁ, এয়াতে ভক্তি শেষ নেকি? নহয়, এয়া ভক্তিৰ মাত্ৰ এটা অংশ। এইটো আমাক প্ৰয়োজন অন্তৰ শুদ্ধৰ কাৰণে, ভাৱ শুদ্ধিৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বস্তু সেইটো। কিন্তু সেইটোৱে ভক্তি নহয়। নাৰদে কৈছে ভক্তি মানে কি? স অস্মিন পৰম প্ৰেম অমৃত স্বৰূপাচ। ভক্তি মানে পৰম প্ৰেম, অমৃত স্বৰূপ। ভক্তি মানে পৰম প্ৰেম, ভাল পাব লাগিব। মই মোৰ মাক ভাল পাওঁ, মাতৃভক্তি। মই দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই গুৰুজনাক ভাল পাওঁ, গুৰু ভক্তি। মই দেশখনক ভাল পাওঁ, দেশভক্তি। তেনেকৈ মই কৃষ্ণক ভাল পাওঁ, কৃষ্ণ ভক্তি। এতিয়া আমি ভাল কাক পাওঁ? ধন, টকা, পইচা, পুত্ৰ, পৰিবাৰ, প্ৰেমিক, প্ৰেমিকা, অগ্ৰম বগ্ৰম, ঘৰ দুৱাৰ, এইবিলাকক ভাল পাইছোঁ। কিয়? আমি ভাবিছোঁ সেইবিলাক বস্তুৱে আমাক সুখ দিছে। কৃষ্ণই আমাক কিটো দিছে যে কৃষ্ণক ভাল পাম? কৃষ্ণই কিটো দিছে? বাকীবিলাকেতো দিছে। ঘৰত অকণমানি ল'ৰা এটা আছে, তাৰ ঠুনুক ঠানাক মাত শুনিয়ে আনন্দ লাগে। সি আমাক সুখ দিছে, তাক আমি ভাল পাওঁ। ধন টকা পইচা আহিছে, যি মন গৈছে তাকে কিনিছোঁ, এনজয় কৰিছোঁ, গতিকে আমাক সুখ দিছে, আমি ভাল পাইছোঁ। ঘৰ এটা বনাইছোঁ, তাত গৈ সোমাই ভাল লাগে, ঘৰটোৱে আনন্দ দিছে, গতিকে আমি ভাল পাইছোঁ, ঘৰৰ প্ৰেমত পৰিছোঁ। বাইকৰ প্ৰেমত, মোবাইলৰ প্ৰেমত, চব বস্তুৰ প্ৰেমত পৰিছোঁ। কিন্তু কৃষ্ণৰ প্ৰেম অহা নাই। কিয়? কাৰণ কৃষ্ণই আমাক কিটো দিছে? আপুনি যিখন পৃথিৱীত থিয় হৈ আছে, এই পৃথিৱীখন ভগৱান কৃষ্ণই দিয়া। আপুনি পিয়াহত আতুৰ হৈ যি জল পান কৰিছে, আপোনাৰ শৰীৰত 70% যি জল আছে, এয়া ভগৱানে দিয়া। আপুনি ৰন্ধন কৰিবৰ কাৰণে যি অগ্নি ব্যৱহাৰ কৰিছে আৰু আপুনি যি খাদ্য গ্ৰহণ কৰিছে, জঠৰ অগ্নি হিচাপে যি তাক ডাইজেষ্ট কৰিছে, হজম কৰিছে, সেইজন কোন? সেইজনো ভগৱান। গীতাত কৈছে অহম বৈশ্বানৰ ভূত্বা প্ৰাণীনাম দেহমাশ্ৰিত প্ৰাণ অপান সমাযুক্ত পঞ্চামন্যম চতুৰ্বিধম। পঞ্চদশ অধ্যায় 14 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই বৈশ্বানৰ হিচাপে সমস্ত প্ৰাণীৰ উদৰত আছোঁ। তেওঁলোকে যি 4 ধৰণৰ ভোজন কৰে, চোবাই খায়, পি খায়, চেলেকি খায়, চুপি খায়, এই সমস্ত খাদ্য মই হজম কৰোঁ। গতিকে সেইজন ভগৱান অগ্নিৰূপে আমাৰ শৰীৰত বিৰাজমান। ৰন্ধনৰ কাৰণে আমি অগ্নি ব্যৱহাৰ কৰোঁ। ক্ষিতি, জল, তেজ, বায়ু, 17 কেজি অক্সিজেন দিনটোত আমি লওঁ। এই কোনে দিছে? ভগৱান কৃষ্ণৰ সৃষ্টি। যিখন মুকলি আকাশৰ তলত আমি আছোঁ, এই খালী স্পেচ কোনে দিছে? ভগৱান কৃষ্ণৰ সৃষ্টি। আৰু তাতকৈ ডাঙৰ কথা, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ। এইটো পৰম তত্ত্ব জানিবা ৰাজন। পিপ্পলায়নে ঈশ্বৰ তত্ত্ব নিৰূপণ কৰিবলৈ গৈ নিমিৰজাক কৈছিল, হে নিমিৰাই, সেইজনেই কৃষ্ণ যিজনে আমাক সচেতন কৰি ৰাখিছে। এজন মানুহৰ মৃত্যু হ'লে আপুনি যদি লগে লগে মানুহ ঘৰলৈ যায়, তেতিয়া কি দেখা পাব? আপুনি যিজন গ'লগৈ বুলি শুনিছে, ৰাতিপুৱাই গম পায় আজি অমুকজন গ'ল, আৰু গৈ কি দেখে? চোতালত পেলাই থৈছে সেইজন মানুহক, ওপৰত বগা কাপোৰ এখন দি। আৰু মানুহজনলৈ চাই চাই চবেই কৈ আছে, বেচেৰাটো কালি সন্ধিয়া লগ পাইছিলোঁ, আজি ৰাতিপুৱাই গ'ল। আৰে কোন গ'ল? এইজনেইতো লগ পাইছিলা কালি, এইজনৰ লগতে কথা পাতিছিলা, একে হাত, একে মুখ, একে ভৰি, চব আছে, কিন্তু কি নাই? সচেতনতা নাই, চৈতন্যতা নাই, অচেতন হৈ পৰি আছে। এই যোনে সচেতন কৰি ৰাখিছিল, সেইজনেই হৈছে কৃষ্ণ, পৰমাত্মা ৰূপে আছে। উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। 13 অধ্যায় 22 নম্বৰ শ্লোক গীতা। গতিকে সেইজনক আমি ভক্তি কৰিব লাগিব, মানে প্ৰেম কৰিব লাগিব, ভাল পাব লাগিব। 3য় স্কন্ধত দেৱহূতিয়ে সুধিছিল, তোমাক কেনেকৈ ভক্তি কৰিম? আৰু কপিল প্ৰভুৱে বৰ সুন্দৰ কৈছিল, অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্ষ বিৰম্বনম। 3:29-21 3য় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোকত কপিল প্ৰভুৱে কৈছে, মা,
সমস্ত ভূতত মই আছো সৰ্বক্ষণে মোহক অৱজ্ঞা আতি কৰি যিটো জনে বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু হবে বিৰম্বন। মই চৈতন্য ৰূপে সকলোত আছো আৰু মোক বাদ দি কেৱল এটা জ্বৰ মূৰ্তি বনাই লৈ তাত তোমালোকে মোক অৰ্চন কৰিবা, এইটো বিৰম্বন, তাৰ বাহিৰে আন একো নাই। তেতিয়াহ'লে কেনেকৈ তোমাক সেৱা কৰিব? অত মাম সৰ্বেষু ভূতেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়েত দান মানভ্যম মৈত্ৰেয় অভিন্নেন চক্ষুষা। চাৰিটা উপায় দিলে, দান কৰা, মান কৰা, মৈত্ৰতাৰ আচৰণ কৰা আৰু ভিন্ন ভাৱ নেদেখিবা, অভিন্ন। যেনেকৈ গুৰুজনাই কীৰ্তনত কৈছে, ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চোৰত যেন দৃষ্টি একতুল, নিচত সাধুত যাৰ ভৈল এক জ্ঞান, তাহাকে সে পণ্ডিত বুলিও সৰ্বজান। গতিকে এই সমভাৱ লৈ দৃষ্টিত সমতা ৰাখি আমি সমস্তৰ প্ৰতি প্ৰেম কৰিবলৈ শিকিব লাগিব। ইয়াত এতিয়া কৈছে, তোমাৰ সন্মত এইটো পৰম ভকতি পন্থ, কেৱলে লোকৰ সাধৈ গতি, কিন্তু বেদে ফুৰৈ গায়, জ্ঞান বিনে গতি নাই, আকে শুনি ভ্ৰময় মোৰ মতি। কত বোলে কৰ্ম কৰা, কত বোলে পৰিহৰা, নিলয়াত মনত সংশয়, তুমি বিনে নাহিয়ান, তুমি শিৱ সৰ্বজান, বুজাই মোত কহিও নিশ্চয়। কাৰ কথা শুনিম? কোনোবাই কৈছে কৰ্ম কৰা, কোনোবাই কৈছে যাগ যজ্ঞ পূজা পাতল কৰা, কোনোবাই কৈছে জপ তপ তীৰ্থ কৰা, কোনোবাই কৈছে ধ্যান ধাৰণা সমাধি কৰা। কৰিম কোনটো এতিয়া? আমাৰো মনত খেলি মেলি সেইটো। সেইকাৰণে সমাজত এতিয়াও বহু মানুহ আছে যোনে যাগ যজ্ঞ পূজা পাতলক প্ৰাধান্য দিছে, বহু মানুহ আছে যোনে বলি বিধানত প্ৰাধান্য দিছে, বহু মানুহ আছে যোনে ঘৰ দুৱাৰ বাদ দি সন্ন্যাস হৈ গুচি গৈছে আৰু জপ তপ তীৰ্থ কৰিছে। কোনোবা আছে ধ্যান ধাৰণাত মগ্ন হৈছে। আপুনি কাকো নিন্দা কৰিব নাপায়। কিয়? যাৰ হাতত যোনখন গ্ৰন্থ পৰিছে তেওঁলোক সেইখনৰ মতে চলি আছে। যেতিয়ালৈকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হাতত নাহিব, যেতিয়ালৈকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত অধ্যয়ন নকৰিব, যেতিয়ালৈকে ভাগৱতৰ সাৰ মৰ্ম গুৰুজনাই দি যোৱা কীৰ্তন দশম অধ্যয়ন নকৰিব, যেতিয়ালৈকে মহাপুৰুষ মাধৱদেৱে দি যোৱা ঘোষাৰ ৰত্নাৱলী অধ্যয়ন নকৰিব, তেতিয়ালৈকে মানুহে এই পৰম মাৰ্গটোৰ বিষয়ে তত্ত্বটো উপলব্ধি কৰিব নোৱাৰিব। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি।